নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বহু দিনৰ মূৰত আকৌ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টোত মই আপোনালোকলৈ বনাম বুলি ভাবিছোঁ বুটৰ দাইল, মচুৰ দাইল, আলু আৰু লগতে বিলাহী। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। প্ৰথমতে আমি বুটৰ দাইল, মচুৰ দাইল আৰু আলু খুব ধুনীয়াকৈ কুকাৰত সিজাই ল'ব লাগিব। জলকীয়াটো মই খুব ধুনীয়াকৈ সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ, কাৰণ মই জলকীয়াটো এনেকৈ গোটাকৈ থাকিলে ভাল নাপায়। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰে। 2-3টা চিটি মৰাৰ পিছতে আপুনি দাইলখিনি নুমাই থ'ব পাৰে। আৰু ইয়াৰ লগতে খাই ভাল লগাকৈ মই অকণমান ভাজি লৈছিলোঁ ভেন্দি। ইয়াৰ লগে লগে আপোনালোকে কেৰাহী এখনত তেল দিব। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু বিলাহীখিনি খুব ধুনীয়াকৈ ভাজিব। আৰু যেতিয়ালৈকে বিলাহীখিনি খুব ধুনীয়াকৈ সিজি নাযায় তেতিয়ালৈকে আপোনালোকে ইয়াক খুব ধুনীয়াকৈ ভাজি থাকিব। বিলাহীখিনি সিজি যোৱাৰ লগে লগে ইয়াতে আপোনালোকে খুব ধুনীয়াকৈ এড কৰি দিব বুটৰ দাইলখিনি। গতিকে ৰেচিপিটো খুবেই চিম্পুল। আপোনালোকে কেতিয়াবা যদি মন যায় ঘৰত বনাই খাব পাৰে। আৰু বেছিভাগ মানুহ এই ৰেচিপিটোৰ কথা গম পায়, যিখিনিয়ে গম নাপায় তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু লগে লগে আপোনালোকে ইয়াৰ লগত খাবৰ কাৰণে এটা অমলেটো কৰি ল'ব পাৰে। অমলেটেৰে এই আঞ্জাখন খাই বিৰাটেই ধুনীয়া লাগে। আপোনালোকে ফাইনেল মোৰ ভাতৰ থালিখন চাই ল'ব পাৰে।